আমি লাষ্ট ক্লাছত ইউনিয়ন বাজেট ডিছকাছ কৰি আছিলোঁ। আমি ইউনিয়ন বাজেটৰ যিটো ফাৰ্ষ্ট কৰ্তব্য সেইটোৰ কথা ডিছকাশ্যন কৰিছিলোঁ। আজি আমি ছেকেণ্ড আৰু থাৰ্ড কৰ্তব্যৰ বিষয়ে ডিছকাশ্যন কৰিম। এইটো শ্লাইড আগতেই চাইছিলোঁ, জাষ্ট মই ৰিমাইণ্ড কৰাৰ কাৰণে, বা সেইটো মই আকৌ এবাৰ দেখুৱাইছোঁ। যিটো ছেকেণ্ড কৰ্তব্য আছে, হোৱাট ইজ দ্য ছেকেণ্ড কৰ্তব্য, ইয়াত লিখা আছে যে ফুলফিলিং দ্য এছপাইৰেশ্যন অফ আৱাৰ পিপল। ঠিক আছে, চ' তাৰ কাৰণে কি কি ষ্টেপছ লোৱা হ'ব ইন দ্য কামিং ফাইনেন্সিয়েল ইয়াৰ। ফাৰ্ষ্ট অফ অল আপোনাৰ কি কৰা হ'ব, ছাৰ্ভিচেছ ছেক্টৰ আছে, ষ্ট্ৰেটেজিক ফ'কাছ তাত দিয়া হ'ব। ষ্ট্ৰেটেজিক ছেক্টৰ মানে ষ্ট্ৰেটেজিক এটা ফ'কাছ আপোনাৰ ছাৰ্ভিচ ছেক্টৰত দিয়া হ'ব। ত' তাৰ কাৰণে আমাৰ ছাৰ্ভিচ ছেক্টৰত ষ্ট্ৰেটেজিক ফ'কাছ দিয়াৰ কাৰণে গভৰ্ণমেণ্টে এটা হাই পাৱাৰ্ড এডুকেশ্যন টু এম্পাৱাৰমেণ্ট এণ্ড এণ্টাৰপ্ৰাইজ ষ্টেণ্ডিং কমিটি ছেটআপ কৰিব। আৰু এইটোৱে কিহৰ কাৰণে ছেটআপ কৰিব, যাতে যে ছাৰ্ভিচ ছেক্টৰত আমি বিকশিত ভাৰতৰ কোড, ছাৰ্ভিচ ছেক্টৰটো বিকশিত ভাৰতৰ কোড এটা ড্ৰাইভাৰ যাতে হ'ব পাৰে। ত' তাৰ কাৰণে এই এটা হাই পাৱাৰ্ড এডুকেশ্যন টু এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰাইজ ষ্টেণ্ডিং কমিটি গভৰ্ণমেণ্টে ফৰ্ম কৰিব বুলি এইবাৰৰ বাজেটত কোৱা হৈছে। ঠিক আছে, এই কমিটিটোৰ মেইন মেণ্ডেট কি হ'ব? এই কমিটিটোৰ মেইন মেণ্ডেট হ'ব ছাৰ্ভিচ ছেক্টৰত থকা ছাব ছেক্টৰখিনি আইডেণ্টিফাই কৰা, ঠিক আছে, য'ত হাই পটেঞ্চিয়েল আছে, অ'কে, আৰু ৰেগুলেটৰী যিমানখিনি ইছ্যু আছে, ঠিক আছে, সেইখিনিক এড্ৰেছ কৰা আৰু এছেছ কৰা যে যিমানখিনি ইমাৰ্জিং টেকনলজিজ আছে, এই ইমাৰ্জিং টেকনলজিৰ কি ইম্পেক্ট, কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিব, ঠিক আছে, যেনেকৈ ইমাৰ্জিং টেকনলজি যেনেকৈ AI, ঠিক আছে, তাৰ ইম্পেক্ট জব স্কিলৰ ওপৰত কেনেকুৱা ধৰণে পৰিব, এই গোটেইখিনি এনালাইজ কৰা এই মেইনলি ষ্টেণ্ডিং কমিটিটোৰ কাম হ'ব। ঠিক আছে, চ' ফাৰ্ষ্ট অফ অল আমি কি চালো যে ছেকেণ্ড কৰ্তব্যৰ ভিতৰত, মানে ছেকেণ্ড কৰ্তব্যটো আছিলে আমাৰ এছপাইৰেশ্যনছবোৰ পূৰ কৰা, ঠিক আছে, আমাৰ পিপলৰ। আৰু তাত এক নম্বৰ কাম কি কৰা হ'ব যে ষ্ট্ৰেটেজিক এটা ফ'কাছ দিয়া হ'ব ছাৰ্ভিচ ছেক্টৰত। ষ্ট্ৰেটেজিক ফ'কাছ দিয়াৰ কাৰণে গভৰ্ণমেণ্টে হাই পাৱাৰ্ড এডুকেশ্যন টু এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰাইজ ষ্টেণ্ডিং কমিটি ফৰ্ম কৰিব, ঠিক আছে, আৰু ই মেইনলি ছাব ছেক্টৰবোৰ আইডেণ্টিফাই কৰিব আৰু মেইনলি যিটো ৰেগুলেটৰী ইছ্যু আছে সেইখিনি এড্ৰেছ কৰাৰ কাৰণে কাম কৰিব, ঠিক আছে, বা ৰিকমেণ্ডেশ্যন দিব, অবভিয়াছলি কামটো গভৰ্ণমেণ্টে কৰিব। আৰু লগতে ইমাৰ্জিং ইমানখিনি টেকনলজিজ আছে তাৰ ইম্পেক্ট জব স্কিলৰ ওপৰত কি পৰিব সেইখিনি কথা ইয়াত চোৱা হ'ব। ছেকেণ্ড কথা হ'ল যে ছেকেণ্ড কৰ্তব্যৰ আণ্ডাৰতে আপোনাৰ হেল্থ কেয়াৰ আৰু যিটো কেয়াৰ ইকনমি আছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব, ঠিক আছে। আৰু তাৰ কাৰণে এলাইড যিমানখিনি হেল্থ প্ৰফেচনেলছ আছে, ত' তাক বৃদ্ধি কৰা হ'ব। এলাইড হেল্থ প্ৰফেচনেল কি? এতিয়া ফৰ এক্সাম্পল আমি যেতিয়া ডক্টৰক দেখাবলৈ যাম, তেতিয়াহ'লে আমাৰ কি কৰিব লাগে, কিছুমান টেষ্ট কৰাব লাগে, ঠিক আছে। সেই টেষ্টখিনি হ'ল মানে এলাইড হেল্থ প্ৰফেচনেল যোনে কৰিব সেই টেষ্টখিনি, এলাইড হেল্থ প্ৰফেচনেল, যেনেকৈ ৰেডিঅ'লজি। ইনষ্টিটিউচনছ উইল বি আপগ্ৰেডেড টু এড 1 লাখ allied health professional over the 5 years in 10 disciplines, okay, তো 10টা মান এলাইড হেল্থ ডিসিপ্লিনত আপোনাৰ 5 বছৰৰ ভিতৰত 1 লাখ এলাইড হেল্থ প্ৰফেচনেল ইন্টিগ্ৰেট কৰাৰ কাৰণে চেষ্টা কৰা হ'ব, ঠিক আছে। তো এইটো হেল্থ কেয়াৰৰ ওপৰত ইনিচিয়েটিভ, অ'কে। কেয়াৰ যিটো ইক'চিষ্টেম আছে সেইটো ডেভেলপ কৰাৰ কাৰণে 1.5 লাখ কেয়াৰ গিভাৰক ট্ৰেইন কৰা হ'ব, ঠিক আছে। গভৰ্ণমেণ্ট এইম টু ট্ৰেইন আপোনাৰ 1.5 লাখ কেয়াৰ গিভাৰ ইন দ্য আপকামিং ইয়াৰ, ঠিক আছে। আপকামিং ইয়াৰত মানে ফাইনেন্সিয়েল ইয়াৰ 2026ত আপোনাৰ কি কৰা হ'ব, 1.5 লাখ কেয়াৰ গিভাৰক ট্ৰেইন কৰা হ'ব। আৰু এই যিটো ট্ৰেইনিং আছে সেইটো এলাইন হৈ থাকিব নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ আণ্ডাৰত, ঠিক আছে। চ' এইখিনি যিমানখিনি স্কিম লিখা আছে সেইবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেইটো আমি জানো। সেইখিনি আপোনালোকে নিজে প্ৰিপাৰেশ্যন কৰিব লাগিব। আৰু যদি আমাৰ পৰা কোৰ্চ লয় বা ইউটিউব চেনেল ফ'ল' কৰি থাকে তেতিয়াহ'লে আমি কৰাই দিম যিমানটো পৰা যায় সম্ভৱ, ঠিক আছে। তাৰপিছত আপোনাৰ মেডিকেল টুৰিজম, ঠিক আছে, হাই ভেলু মেডিকেল টুৰিজমৰ ওপৰত মানে ফ'কাছ কৰা হ'ব। আমাক ইণ্ডিয়াক গ্ল'বেল হাব হিচাপে বনোৱা হ'ব মেডিকেল টুৰিজমৰ ক্ষেত্ৰত। আৰু এটা স্কিম থাকিব য'ত আপোনাৰ এই যিটো স্কিমে ষ্টেটবোৰক ছাপোৰ্ট কৰিব ৰিজনেল মেডিকেল হাব ক্ৰিয়েট কৰাৰ কাৰণে, ছেটআপ কৰাৰ কাৰণে, ঠিক আছে। চ' মেডিকেল টুৰিজমৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ত' মেডিকেল টুৰিজমৰ ওপৰত মেইনছত এটা কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। তাৰপিছত চাওক আয়ুষ, ঠিক আছে। আয়ুষটো জানো আমাৰ ট্ৰেডিশ্যনেল মেডিচিনৰ ওপৰত মানে আয়ুষ হয়, ঠিক আছে। চ' যিটো গ্ল'বেল ডিমাণ্ড আছে ট্ৰেডিশ্যনেল মেডিচিনৰ, অ'কে, চ' তাৰ কাৰণে আপোনাৰ 3টা নতুন অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদা সেইটোক ছেটআপ কৰা হ'ব। নতুন 3টা অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদা ছেটআপ কৰা হ'ব। আৰু যিটো জামনগৰত আছে WHO গ্ল'বেল ট্ৰেডিশ্যনেল মেডিচিন চেণ্টাৰ, সেইটোক আপগ্ৰেড কৰাৰ কাৰণে চেষ্টা কৰা হ'ব।
ঠিক আছে। সো আমাৰ ট্ৰেডিশনেল মেডিচিনৰ ওপৰতো গুৰুত্ব আছে, তো ট্ৰেডিশনেল মেডিচিন ওপৰতো আপোনাৰ কুৱেশ্যন সুধিব পাৰে। ছ'চিয়েল জাষ্টিছৰ বেছিকৈ পাৰ্ট হয়, চক আমাৰ এইখিনি হেল্থ, ঠিক আছে, হেল্থৰ কথা, কেয়াৰ ইকনমি, ঠিক আছে, বা কেয়াৰ ইক'চিষ্টেম, চব ছ'চিয়েল জাষ্টিছৰ মানে কুৱেশ্যনছ বনিব পাৰে ইয়াৰ পৰা, ঠিক আছে। নেক্সট হ'ল এটা নতুন ৱৰ্ড পাব আপোনালোকে, অৰেঞ্জ ইকনমি, ঠিক আছে, আগতে শুনিছে যদি শুনিছে, নহ'লে এইটো নতুন ৱৰ্ডে হয়, অৰেঞ্জ ইকনমি। অৰেঞ্জ ইকনমি ইজ ৰিলেটেড টু ক্ৰিয়েটিভ চেক্টৰ, ঠিক আছে। তো ক্ৰিয়েটিভ চেক্টৰ মানে কি, এইটো এনিমেশ্যন, তাৰপিছত আপোনাৰ ভিজুৱেল এফেক্ট, গেমিং, কমিক্স, এইখিনিক একেলগে ক্ৰিয়েটিভ চেক্টৰ বুলি কয়, ঠিক আছে। সো বাজেটে এইবাৰ এই ক্ৰিয়েটিভ চেক্টৰ বা অৰেঞ্জ ইকনমিকো টাৰ্গেট কৰিছে। এইটো ইম্পৰ্টেণ্ট হয়, এইটোৰ ওপৰত কুৱেশ্যন সোধাৰ সম্ভাৱনা আছে, বিকজ এইটো নতুন এটা বস্তু, ঠিক আছে। সো আল্টিমেটলি এই ক্ৰিয়েটিভ চেক্টৰৰ ওপৰত আপোনাৰ এইবাৰ গুৰুত্ব আৰোপ কৰিছে, ঠিক আছে। সো সেইটোৰ কাৰণে আমাৰ 2 মিলিয়ন প্ৰফেচনেল দৰকাৰ পৰিব বুলি কৈছে এই ক্ৰিয়েটিভ চেক্টৰত বা আপোনাৰ অৰেঞ্জ ইকনমিত 2020-30, ঠিক আছে। সো এইটোক এড্ৰেছ কৰাৰ কাৰণে আমাৰ কি কৰা হ'ব, যে 15,000 ছেকেণ্ডাৰী স্কুলত আৰু 500টা কলেজত আপোনাৰ কি কৰা হ'ব, যে এইটো AVGC কি হয়, এইটো আপোনাৰ এনিমেশ্যন, ভিজুৱেল এফেক্ট, গেমিং এণ্ড কমিক্স। তো এই AVGC কণ্টেণ্ট ক্ৰিয়েটৰ লেব বনোৱা হ'ব, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট মানে কথা হয়, এইটো আপোনালোকে বেলেগ বেলেগ জেগাত লিখিব পাৰে, যেনেকে ইনোভেশ্যনৰ কাৰণে কি কাম কৰিছে বা নতুন কিবা চেক্টৰ, তো এইবোৰ আপোনালোকে লিখিব পাৰে। AVGC কণ্টেণ্ট ক্ৰিয়েটৰ লেব যিটো আছে, সেইটো 15,000 ছেকেণ্ডাৰী স্কুল আৰু 500 কলেজত এইটোক আপোনাৰ মানে বনোৱা হ'ব, এষ্টাব্লিছ কৰা হ'ব, বুজি পাইছে। তাৰ উপৰিও আপোনাৰ ডিজাইনিঙৰ কাৰণে নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন এষ্টাব্লিছ কৰা হ'ব ইষ্টাৰ্ণ চেক্টৰত, ইষ্টাৰ্ণ ৰিজনত, ঠিক আছে। আমাৰ ইষ্টাৰ্ণ যিটো ৰিজন আছে তাত আপোনাৰ সেই আৰু যিটো ডিজাইনাৰৰ শ্বৰ্টেজ আছে, সেইটোক এড্ৰেছ কৰাৰ কাৰণে নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন আমাৰ ইষ্টাৰ্ণ চেক্টৰত এষ্টাব্লিছ কৰা হ'ব বুলি এইবাৰ বাজেটে এনাউন্স কৰিছে। আমি কি পঢ়িলো, আমি হেল্থ কেয়াৰ চেক্টৰৰ কথা পঢ়িলো, তাৰ আগতে আমি ছাৰ্ভিচ চেক্টৰক মানে ষ্ট্ৰেটেজিক ফ'কাছ দিয়াৰ কথা পঢ়িলো, তাৰপিছত হেল্থ কেয়াৰ চেক্টৰ আৰু কেয়াৰ ইকনমিৰ কথা পঢ়িলো, নেক্সট আমি অৰেঞ্জ ইকনমিৰ কথা পঢ়িলো, ৰাইট। এতিয়া আমি কি পঢ়িম, যে এডুকেশ্যন আৰু ছায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে এইবাৰৰ বাজেটে কি কৈছে। চক, ইউনিভাৰ্চিটি যিটো আপোনাৰ টাউনশ্বিপ বনোৱাৰ কথা কৈছে, ঠিক আছে। গভৰ্ণমেণ্ট উইল ছাপোৰ্ট ষ্টেটছ ইন ক্ৰিয়েটিং 5 ইউনিভাৰ্চিটি টাউনশ্বিপ নিয়াৰ ইণ্ডাষ্ট্ৰিয়েল এণ্ড লজিষ্টিক কৰিডৰ, ঠিক আছে। চ' এইটো ইণ্ডাষ্ট্ৰি একাডেমিয়া লিংকেজ কৰাৰ কাৰণে কামটো কৰিছে, আৰু যে ইণ্ডাষ্ট্ৰি আৰু লজিষ্টিক কৰিডৰৰ ওচৰে পাজৰে, ঠিক আছে, আমাৰ 5টা ইউনিভাৰ্চিটি টাউনশ্বিপ বনোৱা হ'ব, ঠিক আছে। তাৰ কাৰণে ষ্টেটক ছাপোৰ্ট কৰা হ'ব, এনেকৈ ষ্টেট যিমানবোৰ আছে ষ্টেটবোৰক ছাপোৰ্ট কৰা হ'ব। ইউনিভাৰ্চিটি টাউনশ্বিপ নতুন ৱৰ্ড পাইছে, ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপৰ কথা শুনো আমি জেনেৰেলি, কিন্তু এইটো আমাৰ ইণ্ডাষ্ট্ৰি টাউনশ্বিপ বুলি কৈছে, ঠিক আছে। তাৰ উপৰিও আপোনাৰ গাৰ্ল এডুকেশ্যন ছাপোৰ্ট কৰাৰ কাৰণে গাৰ্লছ হোষ্টেল প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে থাকিব লাগিব বুলি কৈছে, ঠিক আছে, বা এষ্টাব্লিছ কৰা হ'ব। তাৰ উপৰিও আপোনাৰ এষ্ট্ৰনমি, ঠিক আছে, এষ্ট্ৰনমি স্পেচিয়েলি ফ'কাছ দিয়া হৈছে। 4টা টেলিস্কোপ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিক আপগ্ৰেড কৰা হ'ব, নহ'লে ছেটআপ কৰা হ'ব, ঠিক আছে। তো টেলিস্কোপ যিটো আছে নেশ্যনেল লেজাৰ সোলাৰ টেলিস্কোপ, ঠিক আছে, চৰি কি কৈছো, নেশ্যনেল লেজাৰ নহয়, লাৰ্জ, ঠিক আছে, লেজাৰ ক'ৰবাত আছিলে, এইটো কাৰণে মোৰ পটকে মাথাত আহিছে। তো নেশ্যনেল লাৰ্জ সোলাৰ টেলিস্কোপ, তাৰপিছত আপোনাৰ নেশ্যনেল লাৰ্জ অপটিকেল ইনফ্ৰাৰেড টেলিস্কোপ, তাৰপিছত হিমালয়ান চন্দ্ৰা টেলিস্কোপ আৰু কসমছ 2 প্লেনেটেৰিয়াম, অ'কে। তো এই 4টা আপোনাৰ ফেচিলিটিক আপগ্ৰেড কৰা হ'ব, অ'কে, এষ্ট্ৰনমিক ডেভেলপ কৰাৰ কাৰণে, অ'কে। চ' এইখিনি আমি কি পঢ়িলো, যে এডুকেশ্যন অথবা ছায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ, এইটো ছায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গ'ল এষ্ট্ৰনমিটো, ৰাইট, আৰু এইটো আমাৰ এডুকেশ্যনত কৰিলে, অ'কে। নেক্সট হ'ল আপোনাৰ টুৰিজম কেপাবিলিটিও ডেভেলপ কৰা হ'ব, ঠিক আছে। তো টুৰিজম কেপাবিলিটিৰ কাৰণে 1 নম্বৰ কথা স্কিলক ডেভেলপ কৰা হ'ব। তো স্কিল ডেভেলপ কৰাৰ কাৰণে টুৰিজমত আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ হস্পিটেলিটি, ঠিক আছে, নেশ্যনেল ইনষ্টিটিউট অফ হস্পিটেলিটিক ছেটআপ কৰা হ'ব, আৰু এটা পাইলট স্কিম থাকিব আপস্কিল কৰাৰ কাৰণে আপোনাৰ 10,000 গাইডজক আৰু ইন 20 আইকনিক চাইটছ, ঠিক আছে। গাইডছ থাকে নহয় আপোনাৰ হিষ্টৰিকেল চাইটছবোৰত, যিমানখিনি 20টা আইকনিক চাইটছ আছে, তো সেই 20টা আইকনিক চাইটত 10,000 মান গাইডজক আমাৰ পাইলট বেচিছত ট্ৰেইন কৰা হ'ব, ঠিক আছে, আপস্কিল কৰা হ'ব। আৰু তাৰ উপৰিও হস্পিটেলিটি যিটো আছে, সেই হস্পিটেলিটি বুজি পাই ন, হোটেল মেনেজমেণ্ট, সেইবোৰ, ঠিক আছে। তো হস্পিটেলিটিৰ কাৰণে আপোনাৰ নেশ্যনেল ইনষ্টিটিউট অফ হস্পিটেলিটিকো ছেটআপ কৰা হ'ব, ঠিক আছে। এইটোৰ পৰা আপোনাৰ অবভিয়াছলি টুৰিজম ডেভেলপড হ'ব, অ'কে। নেক্সট হ'ল ডিজিটেল গ্ৰিড, ঠিক আছে। নেশ্যনেল ডেষ্টিনেশ্যন ডিজিটেল নলেজ গ্ৰিড উইল বি এষ্টাব্লিছড টু ডকুমেণ্ট কালচাৰেল এণ্ড স্পিৰিচুৱেল চাইটছ, ঠিক আছে। তো যিমানখিনি আমাৰ ভাৰতবৰ্ষৰ কালচাৰেল এণ্ড স্পিৰিচুৱেল চাইটছ আছে,
তো সেইখিনিক আপোনাৰ মানে সেইখিনিক ডকুমেণ্ট কৰাৰ কাৰণে, সেইখিনিক ডিজিটেলি ডকুমেণ্ট কৰাৰ কাৰণে নেশ্যনেল ডেষ্টিনেশ্যন ডিজিটেল নলেজ গ্ৰিড এটা নিৰ্মাণ কৰা হ'ব। ঠিক আছে, তাৰ উপৰিও নিচ ট্ৰেইলছ আপোনাৰ কাৰণে কাম কৰা হ'ব। নিচ ট্ৰেইলছ মানে হ'ল যে ইকোলজিকেলি সাস্টেইনেবল ট্ৰেইল ডেভেলপ কৰিবলৈ চেষ্টা কৰা হ'ব, মানে ট্ৰেকিং কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হ'ব, তেতিয়া আৰু এডভেঞ্চাৰ টুৰিজম যিটো আছে সেইটো বাঢ়িব। ঠিক আছে, চ' মাউণ্টেইন ট্ৰেইলছ যেনেকে আপোনাৰ হিমাচল প্ৰদেশত, দেন উত্তৰাখণ্ডত, জম্মু এণ্ড কাশ্মীৰত, অ'কে, এনেকুৱা ধৰণৰ আপোনাৰ মাউণ্টেইন ট্ৰেইলছ বনোৱা হ'ব, বা আপোনাৰ টাৰ্টেল ট্ৰেইলছ মানে এতিয়া বহুতখিনি আমাৰ কোষ্টেল এৰিয়াত টাৰ্টেলছ আহে, বেলেগ বেলেগ ধৰণৰ টাৰ্টেলছ আহে, সেই টাৰ্টেলছখিনিক চোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হ'ব। আৰু লগতে আপোনাৰ ধৰি লওক বাৰ্ড ৱাচিং ট্ৰেইল, ঠিক আছে, তো বাৰ্ড ৱাচিং ট্ৰেইল আমাৰ অসমো লাভ হ'ব, কাৰণ আমাৰ অসমৰ ৱেটলেণ্ডছবোৰতো বেলেগ বেলেগ ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছ আহে, আৰু যেনেকে পুলিকাট লেক ফৰ এক্সাম্পল আৰু এটা চাইট হয় য'ত আপোনাৰ বাৰ্ডছ আহে, তো এনেকুৱা ধৰণৰ বাৰ্ড ৱাচিঙৰ কাৰণে ট্ৰেইলছ ডেভেলপ কৰা হ'ব, এণ্ড নিচ বেছড ট্ৰেইল বনোৱা হ'ব। বাৰ্ড ৱাচিঙৰ চোৱা মানুহবোৰ বেলেগ, টাৰ্টেল চোৱা মানুহবোৰ বেলেগ, বা মাউণ্টেইনত ফুৰিবলৈ অহা মানুহবোৰ বেলেগ থাকে, তো নিচ যিটো হয় একৰ্ডিং টু দ্য নিচ আমাৰ মানে ডেভেলপ কৰা হ'ব ইকোলজিকেলি সাস্টেইনেবল ট্ৰেইল। অ'কে, এইখিনি বেলেগ বেলেগ জেগাত আমি ইউজ কৰিম যেতিয়া আমি আনচাৰ লিখি থাকিম। অ'কে, নেক্সট হ'ল আপোনাৰ হেৰিটেজ চাইট, 15টা আৰ্কিঅলজিকেল চাইট, ঠিক আছে, মানে যেনেকে লোথাল, ধলাবিৰা, সাৰনাথ, ঠিক আছে, তো এইখিনি আৰ্কিঅলজিকেল যিমানখিনি চাইটছ আছে সেইখিনিক ডেভেলপ কৰা হ'ব। ঠিক আছে, আৰু এক্সপেৰিয়েঞ্চিয়েল মানে ডেষ্টিনেশ্যনছ বনোৱা হ'ব, যাতে এইখিনিক ষ্টৰি টেলিং টেকনলজি ইনক্লুড কৰি পিনে, ফৰ এক্সাম্পল আপোনালোকে যদি দিল্লীৰ অক্ষৰধাম টেম্পলত গৈছে, তো তাত মানে লেজাৰ শ্ব'ৰ সহায়ত মানে এটা ষ্টৰি ক'বলৈ চেষ্টা কৰা হয়। চিমিলাৰ ধৰণৰ টেকনলজি ইউজ কৰি পিনে আমি মানে এই লোথাল, ধলাবিৰা, সাৰনাথ এইবোৰক আমি আৰু এট্ৰেক্টিভ কৰি তুলিম, মানে এট্ৰেক্টিভ। অ'কে, চ' এইখিনিক আপোনাৰ 15টা আৰ্কিঅলজিকেল চাইটো ডেভেলপ কৰা হ'ব, বুজি পালে? নেক্সট আৰু কি আছে, স্পৰ্টছ যিটো চেক্টৰ আছে সেইটোৰ কাৰণে আপোনাৰ এটা খেলো ইণ্ডিয়াটো এটা স্কিম আছিলে, সেইটোক এটা এতিয়া মিছন বনাই দিব, খেলো ইণ্ডিয়া মিছন। তো গভৰ্ণমেণ্টে খেলো ইণ্ডিয়া মিছন প্ৰপ'জ কৰিছে, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, বিকজ APSC স্পৰ্টছৰ কুৱেশ্যন বহুত সোধে। ঠিক আছে, তো খেলো ইণ্ডিয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে এইবাৰ। অ'কে, দ্য মিছন ফ'কাছেছ অন এন ইণ্টিগ্ৰেটেড টেলেণ্ট ডেভেলপমেণ্ট পাথৱে, চিষ্টেমেটিক কোচিং ডেভেলপমেণ্ট, আপোনাৰ স্পৰ্টছ সায়েন্স ইণ্টিগ্ৰেশ্যন এণ্ড ক্ৰিয়েশ্যন অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ ট্ৰেইনিং এণ্ড কম্পিটিশ্যন। বুজি পালে? এইটোৰ এই যিটো খেলো ইণ্ডিয়া মিছন আছে তাৰ মেইন মানে এইম কি হ'ব বা অবজেক্টিভ কি হ'ব, যে ইণ্টিগ্ৰেটেড এটা টেলেণ্ট ডেভেলপমেণ্ট পাথৱে বনাই দিয়া। ঠিক আছে, কোচিং যিটো আছে এটা চিষ্টেমেটিক মেনাৰত কোচিং ডেভেলপ কৰা, তাৰপিছত আপোনাৰ যিটো স্পৰ্টছ সায়েন্স আছে, ঠিক আছে, স্পৰ্টছ সায়েন্সক ইণ্টিগ্ৰেট কৰা, অ'কে, থিয়ৰিটিকেল যিটো আছে কথা, আৰু লগতে আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰা ট্ৰেইনিং আৰু কম্পিটিশ্যনৰ কাৰণে, যেনেকে আপোনাৰ অডিটৰিয়াম বনাই দিয়া। ঠিক আছে, অ'কে, চ' আৰু এটা আছে যে ভেটেনেৰী প্ৰফেচনেলছ, যিমানখিনি ভেটেনেৰী প্ৰফেচনেলছ আছে, চ' এই ভেটেনেৰী প্ৰফেচনেলছৰো আপোনাৰ কোৱা মানে এই লাইফ ষ্টক যিমানখিনি আছে, ঠিক আছে, এইটো একচুৱেলি আমাৰ ফাৰ্মাৰৰ লগত ৰিলেটেড, আমি ফাৰ্মাৰৰ বেলেগকে পঢ়িম বাৰু, দেন অলছো ইয়াত ইনক্লুড হৈ আছে যেতিয়া আমি পঢ়ি লৈছোঁ। টু ছাপোৰ্ট দ্য লাইফ ষ্টক চেক্টৰ, দ্য বাজেট এইমছ টু স্কেল আপ এভেইলেবিলিটি অফ ভেটেনেৰী প্ৰফেচনেল বাই মোৰ দেন 20,000। ঠিক আছে, তো ভেটেনেৰী ডক্টৰৰ যিটো এভেইলেবিলিটি আছে সেইটো বঢ়োৱা। অ'কে, ইমানটোলৈকে ক্লিয়াৰ হৈ আছেনে চবৰে? ইজ ইট ক্লিয়াৰ অৰ নট? প্লিজ লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন, নহ'লে মই কেনেকৈ গম পাম? দেন ক্লিয়াৰ হৈছে যদি এইটো কুৱেশ্যন ছল্ভ কৰিবলৈ চেষ্টা কৰক। আমাৰ ছেকেণ্ড যিটো কৰ্তব্য আছে সেইটো কমপ্লিট হৈছে আমাৰ। এইটোৰ আনচাৰ কি হ'ব? উইথ ৰেফাৰেঞ্চ টু দ্য এডুকেশ্যন টু এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰাইজ ষ্টেণ্ডিং কমিটি প্ৰপ'জড ইন ইউনিয়ন বাজেট 2020-26 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। অ'কে, কি দিছে? কাৰেক্ট হৈ দিছে। It is a high power standing committee focused exclusively on manufacturing job. No, এইটোতো standing committee কিহৰ কাৰণে আছে? সাৰ্ভিস সেক্টৰৰ কাৰণে আছে, মেনুফেকচাৰিঙৰ কাৰণেতো নহয়। তো এলিমিনেট কৰি দিলে আৰামছে আনচাৰ আহি যায়, হয় নে নহয়? ভেৰি গুড, যিসকলে আনচাৰ দিছে। ঠিক আছে, এই উইল বি দ্য আনচাৰ, এইটোতো এলিমিনেশ্যনৰ সহায়তে ওলাই গ'ল। চ' আমাৰ ফাৰ্ষ্ট কৰ্তব্য কালি হৈ গ'ল, আজি ছেকেণ্ড কৰ্তব্যও চালো। ঠিক আছে, এতিয়া থাৰ্ড কৰ্তব্য কি আছে? থাৰ্ড কৰ্তব্য হ'লে মানে আমাৰ বাজেটটো কমপ্লিট হৈ যাব। থাৰ্ড কৰ্তব্য, ভিজন অফ सबका साथ सबका विकास टुवर्ड्स विकसित भारत। ঠিক আছে, তো ডেভেলপড আমাৰ ইণ্ডিয়াৰ কাৰণে सबका साथ सबका विकास কৰিব লাগে, দ্যাট ইজ থাৰ্ড কৰ্তব্য। ঠিক আছে, এইটো বাজেটত মেনশ্যন হৈ আছে। চ' তাৰ কাৰণে আমি প্ৰথমে ফাৰ্মাৰৰ ইনকাম ইনক্ৰিজ কৰিব লাগিব। তো ফাৰ্মাৰৰ ইনকাম ইনক্ৰিজ কৰাৰ কাৰণে আমি কি কৰিম? ঠিক আছে, এটা হ'ল ফিচাৰী আৰু যিটো এনিমেল হাজবেণ্ডাৰী আছে তাক ডেভেলপ কৰাৰ কাৰণে কাম কৰিম।
ঠিক আছে তো তাৰ কাৰণে হুকিয়াকৈ কি কৰিব The plan includes the integrated development of 500 reservoirs and Amrit Sarovars as well as strengthening fishery value chains. ঠিক আছে বুঝি পাইছে নহয় এইটো কি বুজোৱাৰ আছে না যে 500টা মান ৰিজাৰ্ভয়াৰ মানে পুখুৰী ঠিক আছে অমৃত সৰোবৰো পুখুৰী হয় ঠিক আছে এটা স্কিম হয় মানে পুখুৰী ডেভেলপ কৰাৰ তো ইন্টিগ্ৰেটেড ডেভেলপমেন্ট অফ 500 ৰিজাৰ্ভয়াৰ কৰা হ'ব ঠিক আছে আৰু লগতে আমাৰ ফিশাৰীৰ যেটো ভ্যালু চেইন আছে সেই ফিশাৰীৰ ভ্যালু চেইনটো আপোনাৰ স্ট্ৰেংথেন কৰা হ'ব ঠিক আছে এটো হল আপোনাৰ ফিশাৰীৰ কাৰণে আৰু এনিমেল হাজবেন্ডাৰীৰ কাৰণে কি হ'ব যে ফৰ এনিমেল হাজবেন্ডাৰী the government will support entrepreneurship ঠিক আছে গভর্নমেন্টে entrepreneurship সাপোর্ট কৰিব ওকে through credit link subsidies ঠিক আছে credit link subsidies ৰ দ্বাৰা আপোনাৰ entrepreneurship সাপোর্ট কৰিব credit link subsidy বুজি পায় নহয় যে আপোনাৰ সাবসিডিও এটা এনে কি হয় যে আপোনাৰ লোন দিব ঠিক আছে কিন্তু আপোনাৰ ইন্টারেস্টটো ফৰ এক্সাম্পল সাবসিডি হিচাপে দি দিব লোনতটো এনে ইন্টারেস্টটো দিব লাগে তো হেতু সাবসিডি হিচাপে দিয়া হ'ব তো এনেকুৱা ধৰণৰ ক্ৰেডিট লিংক সাবসিডিৰ সহায়ত এন্টাৰপ্ৰেনিয়ৰশিপক সাপোর্ট কৰা হ'ব আৰু এনেকে এনিমেল হাজবেন্ডাৰী যেটো আছে হেতু ডেভেলপমেন্ট হ'ব লগতে আপোনাৰ যেটো লাইভষ্টক এন্টাৰপ্ৰাইজ আছে লাইভষ্টক এন্টাৰপ্ৰাইজবোৰক মডাৰ্নাইজ কৰিবলৈ চেষ্টা কৰা হ'ব ঠিক আছে আৰু আপোনাৰ ক্ৰিয়েচন অফ লাইভষ্টক ফাৰ্মাৰ প্ৰডিউসাৰ অৰ্গানাইজেশন তো ফার্মার প্রডিউসার অর্গানাইজেশন কথা তো জানো আমি ফার্মার প্রডিউসার অর্গানাইজেশন মানে অর্গানাইজেশন বেসড অন দা লাইভস্টক যাতে হয় এটোৰ ওপৰত কাম কৰা হ'ব ঠিক আছে তো এইখিনি আপোনাৰ দুটা স্টেপ ওকে এটো কেৱল মাত্ৰ এটা মানে এই ফিশাৰী আৰু এনিমেল হাজবেন্ডাৰীত কেনেকে ফাৰ্মাৰে ইনকাম মানে ডেভেলপ মানে ইনকাম ইনক্ৰিজ কৰিব ঠিক আছে তো এটো ফিশাৰীত আপোনাৰ প্ৰথম যেতিয়া আপোনাৰ বহুতখিনি আপোনাৰ অমৃত সৰোবৰ থাকিব বা পুখুৰী থাকিব তেতিয়া অবিয়াসলি এটো আমাৰ ফিশাৰীৰ যেটো ভ্যালু চেইন আছে হেতু ইমপ্ৰুভ হ'ব এনিমেল হাজবেন্ডাৰীৰ কাৰণে কৈছে যে ক্ৰেডিট লিংক ইনসেন্টিভ প্ৰভাইড কৰা হ'ব সাবসিডি প্ৰভাইড কৰা হ'ব তেনেকে মডাৰ্নাইজ হ'ব আমাৰ লাইভষ্টক এন্টাৰপ্ৰাইজ খিনি ঠিক আছে লগতে ফাৰ্মাৰ প্ৰডিউসাৰ অৰ্গানাইজেশন বনিলেও বাৰ্গেনিং পাৱাৰ বাঢ়িব ঠিক আছে সো এইখিনি হ'ব তাৰ উপৰিও আমি যদি চাও ফাৰ্মাৰৰ ইনকাম কেনেকে ইনক্ৰিজ হ'ব হাই ভ্যালু এগ্ৰিকালচাৰ ঠিক আছে হাই ভ্যালু এগ্ৰিকালচাৰ প্ৰমোট কৰি পিনে তো গভৰ্নমেন্টে কিছুমান ক্ৰপক সাপোৰ্ট কৰিব বুলি কৈছে হেতু হল কোকোনাট ঠিক আছে তাৰ পিছত স্যান্ডেলউড কোকোৱা তাৰপিছত কেশো এইখিনি সব কমাৰ্শিয়াল ক্ৰপ হয় ঠিক আছে এইখিনি ক্যাশ ক্ৰপ বুলিও কয় ঠিক আছে ক্যাশ ক্ৰপ তো এই ক্যাশ ক্ৰপ খিনিক সাপোৰ্ট কৰা হ'ব ঠিক আছে আৰু এইখিনি কোস্টাল ৰিজনত সাপোৰ্ট কৰা হ'ব নৰ্থ ইষ্টৰ কাৰণে আগাৰ ট্ৰি আগাৰ উড বুলি কয় যে আগাৰ উড ঠিক আছে সো আগাৰ উডক আপোনাৰ নৰ্থ ইষ্টত সাপোৰ্ট কৰা হ'ব তো এইখিনি আপোনাৰ স্পেশালি নাম দিয়া হৈছে বাজেটত এইখিনি ক্ৰপৰ কথা মনত ৰাখিব তাৰ উপৰিও নাৰিকলৰ কাৰণে আৰু কোকোনাট প্ৰমোশন স্কিম will replace old tree to আপোনাৰ boost productivity তো কোকোনাট প্ৰমোশন কৰা হ'ব মানে কোকোনাটৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে এবাৰ ঠিক আছে তাৰ উপৰিও এডিশনালি আমি যদি চাও a dedicated program aim to make India self reliant in raw cashew আৰু cocoa ঠিক আছে সো আপোনাৰ এটা ডেডিকেটেড মানে প্ৰগ্ৰাম চলোৱা হ'ব সেলফ ৰিলায়েন্ট বনোৱাৰ কাৰণে ৰ কেশো আৰু লগতে কোকোৱাত ঠিক আছে আৰু এইটো আমাৰ মানে সেই কেশো আৰু লগতে কোকোৱাৰ গ্লোবাল ব্ৰেণ্ড বনোৱাৰ কথা আছে ট্রান্সফর্ম করার কথা আছে ইন্ডিয়া বাই 2030 ওকে বুঝি পাইছে আৰু কি কৰা হ'ব যে টেকনলজিক ইন্টিগ্ৰেট কৰা হ'ব ঠিক আছে তো টেকনলজিত কেনেকৈ ইন্টিগ্ৰেট কৰা হ'ব এইটো মনত ৰাখিব এইটোৰ ওপৰত কোৱেশ্চন আহিব পাৰে ভাৰত বিস্তাৰ এই বিস্তাৰ যেটো আছে সেইটোৰ ফুল ফৰ্ম আছে আপোনাৰ ভাৰ্চুৱেলি ইন্টিগ্ৰেটেড সিস্টেম টু এক্সেস এগ্ৰিকালচাৰাল ৰিসোৰ্সেস ঠিক আছে এইটো এটা মাল্টি ল্যাঙ্গুৱেজ এআই টুল হ'ব ঠিক আছে যেনেকৈ চ্যাট জিপিটি এটা এআই টুল হয় মাল্টি ল্যাঙ্গুৱেজ এটা এআই টুল হ'ব হেতুৰ নাম হ'ব ভাৰত বিস্তাৰ আৰু এইটো কি কৰিব এইটো আপোনাৰ যিমানখিনি এগ্ৰিকালচাৰাল পোৰ্টেলছ আছে ঠিক আছে বেলেগ বেলেগ ধৰণৰ এগ্ৰিকালচাৰাল পোৰ্টেলছ আছে নহয় সেইখিনিক ইন্টিগ্ৰেট কৰি দিব যাতে এটা জায়গাতে সব বস্তু পাই যায় ঠিক আছে আৰু এটা এআই সিস্টেম হ'ব এটো ঠিক আছে এইটোৱে অবিয়াসলি ফাৰ্মাৰক নিজৰ ল্যাঙ্গুৱেজত মাল্টি ল্যাঙ্গুৱেজ যেহেতু হয় নিজৰ ল্যাঙ্গুৱেজত এডভাইজৰি ৰিপোৰ্ট দিব ওয়েদাৰ কেনেকুৱা সয়েলত কেনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ ইউজ কৰিব লাগিব কিমান পৰিমাণে ফাৰ্টিলাইজাৰটো ইউজ কৰিব লাগিব কেনেকৈ মাৰ্কেটিং কৰিব পৰা যায় কেনেকৈ ব্ৰেন্ডিং কৰিব পৰা যায় এই গুটেইখিনি আপোনাৰ এডভাইস প্ৰভাইড কৰিব ঠিক আছে আৰু হেনেকে ৰিস্ক ৰিডিউস কৰিব পাৰিব ঠিক আছে আৰু ডিসিজন মেকিংও ইমপ্ৰুভ হ'ব ঠিক আছে তো টেকনলজিৰ লগত ইন্টিগ্ৰেট কৰাৰ কাৰণে ভাৰত বিস্তাৰ আছে ওকে ভেৰি ইম্পৰ্টেন্ট নেক্সট হল সেলফ হেল্প এন্টাৰপ্ৰেনিয়ৰ মাৰ্টস ঠিক আছে সেলফ হেল্প এন্টাৰপ্ৰেনিয়ৰ মাৰ্ট তো লাখপতি যেটো দিদি প্ৰগ্ৰাম আছে তো তাৰ লগতে সংগতি ৰাখি আমাৰ সেলফ হেল্প আপোনাৰ এন্টাৰপ্ৰেনিয়ৰ মাৰ্ট এস্টাব্লিশ কৰা হ'ব ইয়াত আপোনাৰ কমিউনিটি ওন ৰিটেল আউটলেট হ'ব এইখিনি দোকান আৰু কমিউনিটি ওন ৰিটেল আউটলেট তো ইয়াত আপোনাৰ ওমেন বুৰে আপোনাৰ কি কৰিব পাৰিব ট্ৰানজিশন ফ্ৰম ক্ৰেডিট
লেড লাইভলিহুড টু বিজনেছ অনাৰশ্বিপ। তো এতিয়াতো আপোনাৰ এতিয়া লাহেকে মানে ওমেন সকলে কি হয় যে ক্ৰেডিট লৈ লৈ কাম কৰে, এতিয়া লাহেকে এই যিটো সেলফ হেল্প এণ্টিপ্ৰিনিয়ৰ মাৰ্টৰ দ্বাৰা এই বিজনেছ ওনাৰ হ'ব পাৰিব মানে, ঠিক আছে, মালিক। চ' এইটো হ'ল আপোনাৰ সেই সবকা সাথ সবকা বিকাশত আপোনাৰ ফাৰ্মাৰৰ ওপৰত কৰা কামখিনি, ঠিক আছে, বা এগ্ৰিকালচাৰ ছেক্টৰৰ কাৰণে কৰা কামখিনি এইখিনি আমি চালো। তাৰপিছত আৰু চাওঁ, ঠিক আছে। চ' আপোনাৰ দিব্যাংগ, ঠিক আছে, পাৰ্চন উইথ ডিজেবিলিটি, দিব্যাংগ, আৰু লগতে আপোনাৰ মেণ্টেল হেল্থ যিটো আছে সেইটো প্ৰমোচনৰ কাৰণে কাম কৰা হ'ব, ঠিক আছে। তো দিব্যাংগ কৌশল যোজনা সেইটো থাকিব, দিব্যাংগ কৌশল যোজনা নামতে আছে, বুজি পাইছে, স্কিল দিয়া হ'ব দিব্যাংগসকলক, ঠিক আছে। তো ইট উইল প্ৰভাইড ইণ্ডাষ্ট্ৰি ৰিলেটেড ট্ৰেইনিং, ঠিক আছে, এইটো আপোনাৰ ইণ্ডাষ্ট্ৰি ৰিলিভেণ্ট ট্ৰেইনিং যিটো আছে সেইটো প্ৰভাইড কৰিব। আৰু টাস্ক অৰিয়েণ্টেড ছেক্টৰছবোৰত যেনেকৈ IT, সেইটো আমি এইটোৰ কথাটো ডিছকাছ কৰিছিলোঁ, এনিমেশ্যন, ভিজুৱেল এফেক্ট, গেমিং আৰু মানে আপোনাৰ কমিক্স, ঠিক আছে, হস্পিটেলিটি, ফুড বেভৰেজ, এইখিনি ছেক্টৰত, এইখিনি টাস্ক অৰিয়েণ্টেড ছেক্টৰত ইণ্ডাষ্ট্ৰি ৰিলিভেণ্ট ট্ৰেইনিং প্ৰভাইড কৰিব কাক, পাৰ্চন উইথ ডিজেবিলিটিক, ঠিক আছে। চ' এইটো মনত ৰাখিব। আৰু এইটো আপোনালোকে ভালনাৰেবল ছেকশ্যনছ বুলি আছেই আমাৰ মানে ছ'চিয়েল জাষ্টিছত, অ'কে। চ' তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব, এইটো আপুনি কোট কৰিব পাৰে তাত, অ'কে। নেক্সট হ'ল আপোনাৰ দিব্যাংগ সাহাৰা যোজনা, ঠিক আছে। চ' দিব্যাংগ সাহাৰা যোজনাৰ আণ্ডাৰত ছাপোৰ্ট কৰা হ'ব, গভৰ্ণমেণ্ট প্ৰপ'জ টু ছাপোৰ্ট আপোনাৰ আৰ্টিফিচিয়েল লিম্ব মেনুফেকচাৰিং কৰ্পৰেশ্যন অফ ইণ্ডিয়া, ঠিক আছে। তো এই আৰ্টিফিচিয়েল লিম্ব মানে মেনুফেকচাৰিং কৰ্পৰেশ্যন অফ ইণ্ডিয়াক আপোনাৰ ছাপোৰ্ট কৰাৰ কাৰণে গভৰ্ণমেণ্টে প্ৰপ'জ কৰিছে। আৰু এইটোত আপোনাৰ মানে প্ৰডাকশ্যন যিটো আছে স্কেল আপ কৰাৰ কাৰণে আৰু লগতে R&Dটো ইনভেষ্ট কৰাৰ কাৰণে গভৰ্ণমেণ্টে প্ৰপ'জ কৰিছে টকা লাগে বুলি, ঠিক আছে। বাজেটত তাৰ আল্টিমেটলি টকাৰ দৰকাৰ পৰে। তো আৰ্টিফিচিয়েল লিম্ব বুজি পায় নহয়, যে সেই আৰ্টিফিচিয়েল লিম্ববোৰ ধৰি লওক মানে কাৰোবাৰ ভৰি নাই, তো ভৰি লগাই দিয়া, ঠিক আছে, আৰ্টিফিচিয়েল ভৰি। তো এইটো হ'ল এই যে আৰ্টিফিচিয়েলি আমি এইবোৰ বনাওঁ, সেই টেকনলজিটোক আপোনাৰ এছিষ্টিভ টেকনলজি বুলি কয়, এছিষ্টিভ টেকনলজি, ঠিক আছে। তো এছিষ্টিভ টেকনলজিৰ মাৰ্ট বনোৱা হ'ব, মানে সেনেকে শ্বপিং মল টাইপৰ মাৰ্ট থাকিব, য'ত আহি পিনে মানে আপোনাৰ দিব্যাংগসকলে আৰু চিনিয়ৰ চিটিজেনসকলে নিজৰ দৰকাৰ হোৱা যিমানখিনি প্ৰডাক্ট আছে সেইখিনি কিনিব পাৰিব, ঠিক আছে। চ' এইখিনি আমাৰ দিব্যাংগৰ কাৰণে কাম কৰা হৈছে। তাৰ উপৰিও আপোনাৰ ইয়াত যিহেতু মেণ্টেল হেল্থৰ কথা আছে, তো মেণ্টেল হেল্থৰ কাৰণে এটা নতুনকৈ আপোনাৰ নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড নিউৰ' ছায়েন্স ডেভেলপ কৰা হ'ব, এষ্টাব্লিছ কৰা হ'ব, ঠিক আছে। এটাতো বেংগলোৰত আছে আৰু এটা নেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ আৰু নিউৰ' ছায়েন্স ডেভেলপ কৰা হ'ব। এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, সেইটো আগতে গম পাইছে চাগে এইটো। আৰু আপোনাৰ কি হ'ব, আমাৰ ৰাঁচী, ঠিক আছে, আৰু তেজপুৰ অসমৰ। তো ইয়াত আপোনাৰ নেশ্যনেল মেণ্টেল হেল্থ ইনষ্টিটিউট সেইটোক আপগ্ৰেড কৰা হ'ব, ঠিক আছে। আমাৰ তেজপুৰত আছেই জানো আমি এটা মেণ্টেল হেল্থ ইনষ্টিটিউট, তো সেইটোক আপগ্ৰেড কৰা হ'ব, ঠিক আছে, ৰিজনেল এপেক্স ইনষ্টিটিউট বনাই দিয়া হ'ব। আৰু আমাৰ এই ইষ্টাৰ্ণ ষ্টেটছবোৰৰ কাৰণে মানে পূৰ্বদেয়া বুলি কৈছে, পূৰ্বদেয়া ষ্টেটছবোৰৰ কাৰণে, নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবোৰৰ কাৰণে কি কৰা হ'ব, যে এটাতো আমি এইটো লাষ্ট ক্লাছতো চাইছিলোঁ যে ইষ্ট কোষ্টেল কৰিডৰ, মানে ইষ্ট কোষ্টেল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ, ঠিক আছে। এইটো আপোনাৰ এই দুৰ্গাপুৰৰ পৰা আপোনাৰ চুৰতলৈকে যাব, ঠিক আছে। তো ইষ্ট কোষ্টেল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ, আপোনাৰ যিটো ইষ্ট কোষ্টেল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ নৰ্থটো আছে সেইটো দুৰ্গাপুৰত থাকিব, ঠিক আছে, দুৰ্গাপুৰ ৱেষ্ট বেংগলত আছে। তাৰ উপৰিও আপোনাৰ 5টা টুৰিজম ডেষ্টিনেশ্যনক ক্ৰিয়েট কৰা হ'ব, ঠিক আছে, 5টা পূৰ্বদেয়া ষ্টেটত, অ'কে। আৰু আপোনাৰ 4,000 মান বাছৰ প্ৰভিজনো কৰা হৈছে, ঠিক আছে, অ'কে। তো মানে পূৰ্বদেয়া ষ্টেটছবোৰত টুৰিজম বাঢ়িব তেতিয়া। তাৰ উপৰিও নৰ্থ ইষ্টৰ কাৰণে কি কৰা হৈছে, নৰ্থ ইষ্ট কালচাৰেল হেৰিটেজৰ কাৰণে এটা নতুনকৈ স্কিম লঞ্চ কৰা হ'ব, য'ত বুদ্ধিষ্ট চাৰ্কিটছ ডেভেলপ কৰা হ'ব। বুদ্ধিষ্ট চাৰ্কিটছ মানে ইণ্টিগ্ৰেটেড মেনাৰত থকা, মানে আমি যে এতিয়া ফৰ এক্সাম্পল কি কওঁ, আজি গুৱাহাটী আহিলে মানে আমি ধৰি লওক দীপৰ বিল ফুৰিলে, তাৰপিছত আপোনাৰ এইফালে কামাখ্যা মন্দিৰ গ'ল, এইটো তাৰপিছত আপোনাৰ ধৰি লওক জু গ'ল, ঠিক আছে। এইটো এটা চাৰ্কিট বনি গ'ল, এনেকুৱা ধৰণৰ চাৰ্কিট। বুদ্ধিষ্ট চাৰ্কিট মানে হ'ল যে বুদ্ধিজমৰ লগত ৰিলেটেড মানে মনেষ্ট্ৰি যিমানখিনি আছে সেইটোৰ এটা চাৰ্কিট বনোৱা, ঠিক আছে। তো আপোনাৰ অৰুণাচল প্ৰদেশ, তাৰপিছত ছিকিম আৰু অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, তো এইখিনিৰ কাৰণে এটা বুদ্ধিষ্ট চাৰ্কিট, ইয়াত বেলেগ ধৰণৰ বুদ্ধিষ্ট মনেষ্ট্ৰি আছে ভাল। তো সেইখিনি কানেক্টিভিটি প্ৰভাইড কৰা, ঠিক আছে, এমিনিটিজ প্ৰভাইড কৰা আৰু প্ৰিজাৰ্ভেশ্যন কৰা মনেষ্ট্ৰিজবোৰক। তাৰ কাৰণে এটা বুদ্ধিষ্ট চাৰ্কিট বনোৱা হ'ব, নৰ্থ ইষ্ট কালচাৰেল হেৰিটেজ প্ৰমোট হ'ব সেনেকে। চ' এইখিনি আমাৰ আছিলে থাৰ্ড কৰ্তব্য। আৰু চব এইটোতো ফাৰ্ষ্ট পাৰ্ট অফ দ্য বাজেট হ'ল। চ' আপোনাৰ মানে আমি দুটা পাৰ্টত, পাৰ্ট এ আৰু পাৰ্ট বি থাকে, ঠিক আছে। ছেকেণ্ড পাৰ্টত আমি যিটো টেক্সেশ্যনৰ লগত ৰিলেটেড আছিলে, ফাইনেন্স বিলৰ লগত ৰিলেটেড, সেইখিনি কালিৰ ক্লাছতে চালো। আৰু যিমানখিনি ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স আছে সেই ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্সখিনিও চালো।
ঠিক আছে তাতকে বেছি পঢ়াটো ভাল নহ'ব আমাৰ কাৰণে ভাল নহ'ব মানে কি টেকনিকেল হৈ যাব ইমান পৰীক্ষাত কষ্ট বেনিফিট ভাল নহ'ব ঠিক আছে তো এইখিনি জাষ্ট মনত ৰাখিবলৈ চেষ্টা কৰিব বাজেটৰ কাৰণে এপিএসসি পইণ্ট অফ ভিউৰ পৰা ঠিক আছে এপিএসসিৰ পইণ্ট অফ ভিউৰ পৰা এইখিনি আপুনি যদি মনত ৰাখিব পাৰে দ্যাট ইজ মোৰ দেন ইনাফ মোৰ মতে ঠিক আছে তো মোৰ দেন ইনাফ হ'ব এইখিনি মনত ৰখাৰ পিছত যদি টাইম পাছে তাৰপিছত বেলেগ কিবা মানে বেলেগ চাব ঠিক আছে কিন্তু এইখিনি আল্টিমেটলি অভাৰৱেলমিং হয় বস্তুবোৰক এতিয়া বাজেটৰ পৰা কুৱেশ্যন আহে নো ডাউট বাজেটৰ পৰা কুৱেশ্যন মেইনলি ষ্টেটিক টপিকৰ পৰা আহে এক দুইটা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বা ৰিচেণ্ট বাজেটৰ পৰা কুৱেশ্যন সুধিব ঠিক আছে এক দুইটাতকে বেছি কুৱেশ্যনৰ ৱেটেজ নিদিয়ে মানে ঠিক আছে পুৰা হোল কুৱেশ্যন পেপাৰত কাৰণ বাকী বহুতখিনি ছাবজেক্ট আছে ন তো কষ্ট বেনিফিট আমাৰ ইমানটোৱে আছিলে মানে বুজি পাইছে নহয় তো সদায় কোনো এটা ছাবজেক্ট পঢ়োতে বা কোনো এটা টপিক পঢ়োতে কষ্ট বেনিফিট চাব যে কিমান তাৰ কষ্ট বেনিফিট আছে আমাৰ এক্সামিনেশ্যনত কেতিয়াও মাৰ্কেটৰ যিটো ট্ৰেণ্ড চলি আছে সেইটো ট্ৰেণ্ডৰ বেচিছত আপোনালোকে নিজৰ পঢ়াৰ ডিচিজন নল'ব তেতিয়াহ'লে কিন্তু আপুনি মাৰ খাই যাব বেছিভাগ ষ্টুডেণ্ট সেইটো কাৰণে মাৰ খায় ঠিক আছে কাৰণ আমি নেচাওঁ যে PY কিউত কি সোধা হৈছে যে আপুনি নিজে যদি কুৱেশ্যন পেপাৰ কাটে সেইটোত আপুনি কিমান বা ৱেটেজ দিব কাৰণ বহুতখিনি ছাবজেক্ট আছে নহয় তো বাজেটত কিমান বা ৱেটেজ থাকিব দুটা কুৱেশ্যন আহিব মেক্সিমাম তিনিটা কুৱেশ্যন আহিব বেছি তাতকে বেছিতো নাহে ঠিক আছে তো বাজেট আমি ইমানটো সামৰি মাৰিম এইটো জাষ্ট এটা কুৱেশ্যন কৰিব দিছোঁ আপোনালোকক এইটো ইজি কুৱেশ্যন বহুত ইজি কুৱেশ্যন হয় চ' দ্যাট আৰ মানে অৰেঞ্জ ইকনমি চি উইল বি দ্য আনচাৰ ভেৰি গুড যিসকলে আনচাৰ দিছে ঠিক আছে চ' এইখিনি কথা কোৰ্চেছৰ কথাটো আপোনালোকে জানে অ'কে তো এইখিনি আমাৰ বাজেট আমি ইমানটোতে শেষ কৰিলোঁ এইটোৰ যিটো PDF আছে মই আমাৰ টেলিগ্ৰাম গ্ৰুপত মই চেণ্ড কৰি দিম ঠিক আছে